নমস্কাৰ ফ্ৰেণ্ডছ, জনপ্ৰিয় সমাজসেৱক তথা ইউটিউবাৰ সময় গগৈদেৱে আগবঢ়োৱা কিছু ভাল লগা কথা মোৰ চেনেলৰ জৰিয়তে আগবঢ়ালোঁ। নিমন্ত্ৰণ জনাইছে আৰু এই যে ষ্টেজখন পাইছোঁ, এখন মঞ্চ পাইছোঁ, এয়া চব আপোনালোকৰ মৰমৰ বাবেহে পাইছোঁ। সেইকাৰণে আকৌ এবাৰ বহুত 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 বেছি ধন্যবাদ। নিজৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে। আচলতে মোৰ দায়িত্ব হয় যে মই এজন একদম ধৰি পেলাই ধন্যবাদ 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 ক'বলৈ এইটো মন যায়, কিন্তু এয়া সম্ভৱ নহয় চাগে। সেইকাৰণে আচলতে কি ক'ম আৰু এই অন্তৰখনে আকৌ আপোনালোকক ধন্যবাদ বুলি প্ৰায় কৈ থাকিব, ব্লগবোৰতো প্ৰায় কৈয়ে থাকোঁ। আৰু সেয়াই তাৰে এটা প্ৰচেষ্টা লৈ পেলাই কিছুমান কাম কৰি গৈ আছোঁ বা কৰি গৈ থাকিম। আৰু সেই যেতিয়া মই কওঁ প্ৰতিখন মঞ্চত গ'লে মই কিছুমান কথা কওঁ যাতে আমাৰ নৱপ্ৰজন্ম যুৱপ্ৰজন্ম অলপ ইনস্পায়াৰ হয়, যাতে যেতিয়া আমি সোণৰ অসম বুলি কওঁ, চবৰে মনত বেলেগ বেলেগ ধাৰণা আছে। আপোনালোকৰ বেলেগ ধাৰণা, মোৰ বেলেগ, চবৰে মনত বেলেগ বেলেগ ধাৰণা থাকে বা আছে। তেনেকৈ মোৰ যি সোণৰ অসম, য'ত এজন মানুহে আন এজন মানুহক মৰম কৰে, য'ত এজন মানুহে আন এজন মানুহৰ বিষয়ে বেয়াভাৱে নলয়, হিংসা নকৰে, য'ত আমি জীৱ জন্তু মৰম কৰোঁ, য'ত আমি গছ পুলি ৰুওঁ নকটাকৈ, সেয়া হৈছে প্ৰকৃত অৰ্থত মোৰ বাবে আচলতে সোণৰ অসম। আৰু এই সোণৰ অসম প্ৰচেষ্টাৰে মই কিছুমান কাম কৰি গৈ আছোঁ। সেয়া হৈছে প্ৰজেক্ট সোণৰ অসম, য'ত আমি 2023 কিছুমান ঘৰ নিৰ্মাণ কৰিলোঁ। যোনখিনি কৰিলোঁ বাৰু, কিন্তু এবাৰ 2024 আমি 50খনকৈ ঘৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছোঁ। তাৰে ভিতৰত 9খনকৈ ঘৰ বৰ্তমান সম্পূৰ্ণ কৰা হ'ল আৰু 9খনকৈ ঘৰ সম্পূৰ্ণ কৰিলোঁ আৰু 41খন ঘৰ বাকী আছে, যোনখিনি আমি 2024 শেষৰলৈকে চেষ্টা কৰিম সম্পূৰ্ণ কৰিব। নহ'ব পাৰে, চেষ্টা কৰিম। তাৰ পাছতে জীৱ জন্তুৰ কাৰণে উজনি অসমৰ প্ৰথমখন এনিমেল ৰেস্কিউ চেণ্টাৰ আমি কনষ্ট্ৰাক্ট কৰি আছোঁ, সেইখন বনিবলৈ গৈ আছে। এয়া মানে জীৱ জন্তু, যোনবিলাক জীৱ জন্তু দুখ পাব, সেই জীৱ জন্তু দুখ পোৱা আঘাতপ্ৰাপ্ত জীৱ জন্তুবিলাক আমি ৰাস্তাৰ পৰা তুলি আনি ৰেস্কিউ চেণ্টাৰখনত ৰাখিম। তাক ট্ৰিটমেণ্টৰ লগে যিখিনি সুবিধা দিব লাগে গোটেইখিনি দি আছোঁ। এয়া দুটামান এক্সাম্পল, প্ৰায় গছ গছনিৰ পৰা আদি কৰি গোটেইখিনি এনেকৈ আগৰি লৈ পেলাই সেয়া হৈছে প্ৰজেক্ট সোণৰ অসম। এয়া চবৰো সপোন। আৰু এই সোণৰ অসমখনত মই জীয়াই থাকিম নে নাথাকিম নাজানো, কিন্তু সেইখন সোণৰ অসম নিশ্চয় এদিন নহয় এদিন হ'ব। আৰু সেইখন সোণৰ অসম আমাৰ নিচিনা, তোমালোকৰ নিচিনা নৱপ্ৰজন্মই কৰি তুলিবলৈ চেষ্টা কৰিব। আৰু তাত মই নাথাকিব পাৰোঁ, কিন্তু তাত পুনৰ জন্ম লৈ, আকৌ এবাৰ জন্ম লৈ কুকুৰ বনি আহিম লাগিলে, কিন্তু সেইখন সোণৰ অসম হ'বই হ'ব। তাৰপাছতে আৰু এটা কথা ক'ম, যিসকল নৱপ্ৰজন্ম আছে, যিসকল উঠি অহা চাম আছে, এটা কথা ক'ম যে জীৱন আমি এবাৰে পাওঁ। এই যে জীৱন, এই যে ইয়াত থিয় হৈছোঁ, এই মুহূৰ্তখিনি, এই যে আপোনালোকে বহি আছে, কোনোবাই চিঞৰি আছে, কোনোবাই বাৰ গান শুনিবলৈ ৰৈ আছে, অপেক্ষা কৰি আছে, এয়া আমি জীৱনত এবাৰে পাইছোঁ। সেইকাৰণে এই জীৱনটো যাতে আমি ভালদৰে কটাওঁ, সুখেৰে কটাওঁ, তাকে কামনা কৰিব লাগে। এই যে আমি আমাৰ মা দেউতা, দাদা ভণ্টি বাইদেউ লগৰ পৰা ঘৰৰ মানুহ যে পাইছোঁ, এয়া এইটো জন্মতে পাইছোঁ। সেইকাৰণে তেওঁলোকৰ লগত যদি যিটো মুহূৰ্ত কটাই, যাতে ভালদৰে কটাই, যাতে কাজিয়া পেচাল নালাগে। কাৰণ তেখেতলোক যদি এবাৰ আমাক এৰি গুচি যায় নহয়, তেতিয়া অনুভৱ হ'ব যে আৰু অলপ দেৰি, আৰু অলপ দেৰি তেওঁলোকৰ লগত থকা হ'লে, আৰু অলপ কথা পতা হ'লে। এই যে মায়ে আমাক সোধে যে বাবাটো কোনটো ভাত খালিনে নাই, ক'ত আছ, ইমান দেৰি কিয় কৰিছ, এই যে ৰৈ থাকে, দেৰিকে ঘূৰি আহিব, লগতে ভাত খাম বুলি যে ৰৈ থাকে, এই মাগৰাকী গ'লে কেনেকুৱা অনুভৱ হ'ব এবাৰ ভাবি চাব। এই বহুত যে পিন খুচিব, তেতিয়া লাগিব যে সেই তেৰিকা অলপ দেৰি কটোৱা হ'লে, এই দাদাই যে শুনে বা পাপাই যে শুনে পইচা লাগিব নেকি, তেওঁলোক যদি নাথাকিব আমাৰ লগত, তেতিয়া অনুভৱ হ'ব যে আৰু অলপ সময় কটোৱা হ'লে। সেইকাৰণে কওঁ, এটাই জীৱন ভালদৰে কটাওক, সময় কটাওক আৰু সুখেৰে কটাওক, যাতে এই জীৱনটো আমি ভালদৰে পাৰ কৰিব পাৰোঁ। আকৌ এবাৰ চেষ্টা কৰি আছোঁ নৱপ্ৰজন্মক ইনস্পায়াৰ কৰিবলৈ। আজি ইয়াত যিটো থিয় হৈছোঁ আপোনালোকৰ মৰমৰ বাবে। কাৰণ যেতিয়া আমি ছ'চিয়েল মিডিয়া খুলি লওঁ, চবফালে খুলি লওঁ, ফেচবুক, ইনষ্টা, ইউটিউব হওক, নিউজ চেনেল খুলি লওঁ, চবফালে নিগেটিভিটি বহুত আছে। ইফালে সেইটো খুলিব, কিন্তু সেই পজিটিভ ছাইডটো খুলাই দেখাব। সেই পজিটিভ কামখিনি যে চা ল'ৰা, চা পোৱালি বা চা বাবাটো, এনেকুৱা ধৰণৰ কামো কৰিব পাৰি, এনেকুৱা ধৰণৰ কাম কৰিও আগবাঢ়িব পাৰি বুলি সেই পজিটিভ ছাইডটো খুলাই দেখাব। তাকে চেষ্টা কৰি আছোঁ, তাকে চেষ্টা কৰি গৈ আছোঁ।
কিমান দিন জীয়াই থাকিম নে নাথাকিম কিন্তু যেতিয়ালৈকে জীয়াই থাকিম কাৰোবাৰ নহয় কাৰোবাৰ জীৱনত অলপ হ'লেও হাঁহি বিৰিঙাই কলেজ পাৰিম বুলি আশা কৰি আছোঁ আৰু এনেকৈ মৰম দি থাকিব এনেকৈ ভাল পোৱালৈকে আগবাঢ়ি যাম জীৱনত কি কমাম কি নকম নাজানো ৰাইজৰ বাবে কিবা নহয় কিবা এটা কৰি যাম যাতে যেতিয়া গুচি যাম কাৰোবাৰ এজন হ'লেও মানুহৰ মনত থাকিব যে এনেকুৱা এজন ল'ৰা আছিলে বুলি আকৌ এবাৰ বহুত বহুত ধন্যবাদ আৰু আমি তিনিচুকীয়া ফালে কিছুমান প্ৰজেক্ট ল'বলৈ গৈ আছোঁ ঘৰ নিৰ্মাণ কৰা প্ৰজেক্ট তাৰপিছত আমি লাইকাটো এটা হেল্থ কেম্প মানে আমি ফ্ৰী হেল্থ কেম্প ফ্ৰী মেডিচিন ফ্ৰী ট্ৰিটমেণ্ট কৰাৰ বাবে লাইকা ফালে আমি কৰিবলৈ গৈ আছোঁ তাৰপিছত এনেকুৱা আপোনালোকৰ ওচৰ পাজৰে যদি কিবা প্ৰয়োজন হয় জনাব নিশ্চয় সকলোৰীয়াকে আমি কাম কৰি আছোঁ চেষ্টা কৰিম মানে কিবা কৰিবলৈ নিশ্চয় কাম শুনিবলৈ ৰৈ আছে তথাপিও ইমান দেৰি মোৰ কথাখিনি শুনাৰ বাবে বহুত 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 বেছি ধন্যবাদ আকৌ এবাৰ যেতিয়ালৈকে আছোঁ আপোনালোকৰ থাকিম আৰু এয়া সময় এনেকুৱাই থাকিব সদায় তলত বহা মানুহ তলতে বহিব আৰু এনেকৈ মৰম দি থাকিব মই কামনা কৰিছোঁ আৰু সদায় সুখী থাকক স্মাইল হৈ থাকক পজিটিভ থাকক মই সময় গগৈ লুনপুৰীয়াৰ পৰা দাদাসকলৰ লগতে ধন্যবাদ সময় আমাৰ সমাজৰ কাৰণে যি দুখীয়া ৰাইজৰ কাৰণে জীৱ জন্তুৰ কাৰণে যিদৰে কাম কৰি আছে সেইবাবে আমি লুনপুৰীয়া সমাজবাদী সংঘৰ তৰফৰ পৰা সময় আমাৰ কৃষক নেতা বাহু কৈপত্ৰ বঁটা ঘোষণা কৰিছিলোঁ সেই বাহু কৈপত্ৰৰ যি বঁটা প্ৰদান কৰিব আমাৰ মৰমৰ ভাইটি ৰমেনে আৰু এই বঁটাটি পাঠদান কৰি দিবলৈ মই ঋতুপন দাসক অনুৰোধ জনালোঁ ধন্যবাদ ধন্যবাদ আমি লুনপুৰীয়া অমৰজ্যোতি সংঘই আমাৰ সন্মানীয় ইউটিউবাৰ সময় গগৈ আপোনালোকৰ সন্মুখত চিনাকি কৰি দিয়াৰ পৰিচয় নাই যাৰ নামেই পৰিচয় হয়তো সময় গগৈ বহুতে আপোনালোকৰ আমাৰ ইয়াৰে ৰাইজে বহুতে সন্মুখত দেখা নাছিলে কিন্তু তেওঁৰ কৰ্মৰ বিষয়ে হয়তো আমি ছ'চিয়েল মিডিয়াত প্ৰায় শুনি থাকোঁ সময় গগৈক আমি আপোনালোকৰ আগত আজি আমি সন্মানিত কৰিবলৈ পাই আমি লুনপুৰীয়া অমৰজ্যোতি সংঘই নিজকে ধন্য মানিছোঁ আৰু সময় গগৈক আমি এইটো কাৰণেই আমি আজি আমাৰ এই অনুষ্ঠানটিত সন্মানিত কৰিব বিচাৰিছোঁ তেখেতে সমাজৰ দুখীয়া লোকৰ কাৰণে যিখিনি কৰি আছে হয়তো আন এশজনেও হয়তো সেই কামখিনি কৰিবলৈ নোৱাৰে কিন্তু তেখেতে অকলেই দুখীয়া মানুহৰ বাবে গৃহহাৰা মানুহৰ বাবে গৃহ নিৰ্মাণ কৰিছে তেখেতৰ গাঁঠিৰ ধন ভাঙি ৰাস্তাত যিবিলাক আমি ফটুৱা কুকুৰ বুলি হয়তো আমি অনবৰতেই ফৰ্ম উঠি মাৰোঁ বা কুকুৰটো দেখিলে আমি চিঞৰি কৰোঁ তেনেবিলাক কুকুৰক তেখেতে খাদ্য যোগান ধৰি যিটো চিকিৎসাৰ ব্যৱস্থা কৰিছে মানে পশু প্ৰেমিক হিচাপেও তেখেতৰ এটা সুনাম আছে তেখেতক আজি আমাৰ এই পবিত্ৰ মঞ্চখনিত আমি আমাৰ শ্ৰদ্ধাৰ পুৰুষাৰ ব্যক্তি বাহু কৈপত্ৰৰ সোঁৱৰণত আমি সম্বোধন জনাবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ মই তেখেতলৈ আমাৰ লুনপুৰীয়া অমৰজ্যোতি সংঘই প্ৰদান কৰা সম্বোধনা পত্ৰখনি মই এবাৰ পাঠ কৰি দিছোঁ আমাৰ এই সম্বোধনাখন তেখেতক প্ৰদান কৰিব আমাৰ উদযাপন সমিতিৰ উপসভাপতি শ্ৰী ৰমেন দাসে প্ৰতি মাননীয় শ্ৰীযুত সময় গগৈ জনপ্ৰিয় ইউটিউবাৰ হে মান্যবৰ সৰ্বপ্ৰথমে আমি লুনপুৰীয়া অমৰজ্যোতি সংঘ আৰু লুনপুৰীয়া অমৰজ্যোতি সংঘৰ সৌজন্যত আয়োজিত ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তী বৰ্ষ 2024 উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালৈ যাচিছোঁ অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ সুন্দৰ সাধনাৰে জীৱনৰ সৌন্দৰ্য লাভ কৰি সমাজ গঠনৰ এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি সামাজিক মনৰ গৰাকী হিচাপে পৰিচয় দাঙি ধৰিছে আপুনি আপোনাৰ এই অক্লান্ত প্ৰচেষ্টাক আমি সকলোৱে একেমুখে শলাগ লৈছোঁ আপুনি আমাৰ সদায় গৌৰৱ আৰু প্ৰেৰণাৰ উৎসৱ হৈ ৰ'ব সেয়েহে আমি 1862 চনৰ অসমৰ
নগাঁৱৰ ফুলগুৰি ধাবাত কৃষক বিদ্ৰোহৰ জাতীয় বীৰ কৃষক বিদ্ৰোহী নায়ক খিলঞ্জীয়া ভূমিপুত্ৰ কৈবৰ্ত কুলৰ আপোচবিহীন সংগ্ৰামী বাহু কৈবৰ্তৰ সোঁৱৰণত আপোনাক আজি ইংৰাজী 5/5/2024 তাৰিখে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা নিজকে কৃতাৰ্থ হোৱাৰ লগতে আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। আন্তৰিকতাৰে ধন্যবাদ। উক্ত সম্বৰ্ধনা পত্ৰখনি আমাৰ সন্মানীয় ইউটিউবাৰ গৰাকীক প্ৰদান কৰিব আমাৰ উদযাপন সমিতিৰ সহকাৰী সভাপতি শ্ৰী ৰবীন দাসে। লগতে তেখেতক এখন চেনেঙেৰে আমাৰ নুনপুৰীয়া অমৰজ্যোতি সংঘৰ সভাপতি শ্ৰী মনোৰঞ্জন দাসে তেখেতক এখন চেনেঙেৰে সন্মান যাচিব। আৰু আমাৰ নুনপুৰীয়া অমৰজ্যোতি সংঘৰ সন্মানীয় সম্পাদক জিতু দাসে এখনি ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনাইছে। আৰু আমাৰ নুনপুৰীয়া অমৰজ্যোতি সংঘৰ প্ৰাক্তন সভাপতি শ্ৰী লক্ষ্যজ্যোতি দাসে তেখেতক এটি অসমীয়া ফুলাম জাপিৰে সম্বৰ্ধনা জনাইছে। ধন্যবাদ।